Learners Corners পেজলৈ স্বাগতম জনাইছো। এই past continuous আৰু past perfect tense গঠন, ব্যৱহাৰ আৰু কাৰেক্ট টেন্সত কিদৰে আমি আইডেন্টিফাই কৰিব পাৰিম তাৰ বিষয়ে আলোচনা কৰিম। আহাজ প্ৰথমতে আমি চাও past continuous tense। গঠন কি? Subject plus was were plus verb ing plus object বা complement। গঠনটো কেনেকুৱা যে অতীতত যিবোৰ ঘটনা চলি আছিল সেই ঘটনাবোৰ কি কৰা হয় past continuous tense লিখা হয়। কাৰেক্ট টেন্সৰ ক্ষেত্ৰত প্ৰায়বিলাক বাক্য কি কৰা হয় all day, all night, then, at that moment আদি সময় বুজা শব্দ দেখা পোৱা যায়। আৰু প্ৰায়ভাগ কাৰেক্ট টেন্সৰ ক্ষেত্ৰত দুটা ক্লজ থাকে। এটা ক্লজ সিম্পল পাষ্ট আৰু ক্লজ দুটা when, while, as আদিৰে সংযোগ হৈ থাকে। আৰু যেনে when, while, as এৰ সংযোগ থাকিব এটা ক্লজ থাকিব সিম্পল পাষ্টত, আমি আনটো ক্লজ লিখিম past continuousত। যেনে he read a novel when we entered his room. She slept while father returned from the market. ইয়াত কি কৰা হৈছে স্লিপত ব্ৰেকেট থাকিব, ৰিডত ব্ৰেকেট থাকিব। আমি এটা ক্লজ সিম্পল পাষ্ট দেখি আৰু when বা while, as এৰ সংযোগ দেখা পাই আমি আনটো ক্লজ past continuous tense লিখিব পাৰিম। অৱশ্যে দুই এটা ব্যতিক্ৰম আছে, ইয়াৰ ভিতৰত আমি সংযোগ কৰিবলৈ চেষ্টা কৰিছো। আমি এতিয়া আহিছো past perfect tense লৈ। past perfect tense গঠন কি? Subject plus had plus ভাৰ্বৰ past participle plus object বা complement। কোনবিলাক ঘটনা past perfect tense লিখা হয়? অতীতৰ ঘটনা তাৰমানে কোনো নিৰ্দিষ্ট সময়ৰ আগত অথবা কোনো নিৰ্দিষ্ট এটা সময়ৰ লগত যেটো সম্পৰ্ক থকা যে অতীতৰ ঘটনাই এটা নিৰ্দিষ্ট সময়ৰ আগত যিবিলাক ঘটনা ঘটিছিল সেই ঘটনা কি কৰা হয় past perfect tense লিখা হয়। সাধাৰণতে কাৰেক্ট টেন্সৰ ক্ষেত্ৰত কি কৰা হয় দুটা ক্লজ থাকিব। এটা ক্লজ হ'ব সিম্পল পাষ্ট টেন্সত আৰু ক্লজ দুটা বিফৰ বা আফটাৰেৰে সংযোগ হৈ থাকে। সিম্পল পাষ্ট বিফৰ বা আফটাৰে সংযোগ হৈ থাকিলে কি হ'ব আনটো হ'ব past perfect tense। তোমালোকে এটা খুব মানে আমোদজনক শব্দ ৰাখিব পাৰা মনত। বিফৰ মানে কি আগত, আফটাৰ মানে পিছত। যদি ক্লজ দুটা মাজত যদি বিফৰ বা আফটাৰ সংযোগ হৈ থাকে, যদি বিফৰ শব্দ মানে কি পাইছিলো আমি ওকে আগত। আগত মানে যিটো ক্লজ বিফৰ শব্দটো আগত আছিলে সেই ক্লজটো হ'ব past perfect tense আৰু যিটো ক্লজ আফটাৰৰ পিছত আছে সেই ক্লজটো হ'ব past perfect tense। এতিয়া আমি past continuous আৰু past perfect tenseৰ এটা মিল পাইছো। কি মিল পাইছো? দুটা ক্লজ থাকিব। এটা ক্লজ সিম্পল পাষ্ট when, while, as, আনটো ক্লজ হ'ব past continuous। দুটা ক্লজ, এটা ক্লজ হ'ব সিম্পল পাষ্ট বিফৰ বা আফটাৰ, আনটো হ'ব past perfect। মানে সিম্পল পাষ্ট when, while, as, past continuous, simple past before বা after, past perfect। So simple। তলৰ বাক্যবোৰ কৰিবলৈ চেষ্টা কৰা দেই।